আপোনাক দেখুৱাম যে অৰুণোদয় 3.0 ফৰ্ম কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব। তো ইয়াতে মই আপোনালোকক অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকৰ সন্মুখতে ওপেন কৰি লৈছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে ফাৰ্ষ্টতে আপোনালোকৰ আছে অৰুণোদয় যদি প্ৰথমবাৰৰ বাবে এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে নোট ক্লিক কৰিব, আৰু যদি মানে পইচা পাই আছে তেনেহ'লে ইয়েছত ক্লিক কৰিব। তো এই দুটাৰ ভিতৰত এটা অপশ্যন আপোনালোকে ক্লিক কৰি দিব, আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব। ফটো এটা আপোনালোকৰ লাগিব, ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব। ল্যান্ড হোল্ডিঙত আপোনালোকৰ মাটি যিটো ল্যান্ড হোল্ডিং আছে সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, মিডিল নেম আৰু আপোনালোকৰ লাষ্ট নেম, আৰু ইয়াতে আপোনালোকৰ গাৰ্জেন নেম ইয়াতে সিলেক্ট কৰিব লাগিব। আৰু আপোনালোকৰ ওমেনৰ কাৰণে হয় তো ইয়াতে ফিমেলটো সিলেক্ট কৰিব, আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি দিব। আৰু ইয়াতে আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ জিপি সিলেক্ট কৰিব, গ্ৰাম পঞ্চায়ত হ'লে গ্ৰাম পঞ্চায়ত সিলেক্ট কৰিব ইয়াতে। আৰু ইয়াতে আপোনালোকৰ ভিলেজ নেমটো সিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ লোকেলিটিটো সিলেক্ট কৰিব, যিটো আপোনালোকৰ গাঁৱৰ নাম আছে সেই গাঁৱৰ নামটো ইয়াতে দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দিব, ইয়াতে পিন কোডটো দিব, আৰু ইয়াতে হাউচ নম্বৰটো দিব, আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে আপোনালোকে দিব এনেকৈ। তো আপোনালোকে এই ফৰ্মটো কিন্তু এতিয়ালৈকে মানে আহি পোৱা নাই। তো আপোনালোকে কিন্তু এনেকুৱা ধৰণৰ ফৰ্ম পাব, ফৰ্মটো আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি কিনে জমা দিলে কিন্তু যিসকল মানুহৰ নতুন কৰি ৰেচন কাৰ্ড হৈছে বা এতিয়ালৈকে হোৱা নাই, যিসকলৰ হোৱা নাই সেইসকল মানুহে কিন্তু আবেদন কৰিব নোৱাৰিব, আৰু যিসকলৰ ৰেচন কাৰ্ড হৈছে সেইসকল মানুহে নতুন কৰি আবেদন কৰিব পাৰিব। আৰু যিসকল পুৰণা বেনিফিচিয়াৰী আছিল, পুৰণা বেনিফিচিয়াৰীও কিন্তু একেভাৱে আপোনালোকে এপ্লাই কৰিব লাগিব। খালি আপোনালোকৰ ওপৰত যিটো আছে অৰুণোদয় আঁচনি যিটো পাই আছে নে নাই সেইটো আপোনালোকে টিক কৰিব, আৰু সব বস্তুখিনি একেভাৱে আপোনালোকে আবেদন কৰিব লাগিব। তো নেক্সট আন এটা পেজ আছে, তো সেই পেজটো মই দেখুওৱা নাই, তো এইটো ভিডিঅ'টো ডাঙৰ হৈ যাব। তো আপোনালোকে এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ফৰ্মটো এতিয়ালৈকে অহা নাই, তো এই ফৰ্মটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে মই আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে এইদৰে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব, একেবাৰে সহজ। তো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।